MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। চাওক আজিৰ বাতৰি। যোৰহাটত 11 আৰু 12 মেত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব যোৰহাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। 12 মেত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সংগীতানুষ্ঠান। নিউজৰ প্ৰতিবেদন। সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাটত 11 আৰু 12 মেত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব যোৰহাট জিলা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। 12 মেত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সংগীতানুষ্ঠান অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। 12 মে দুদিনীয়া কাৰ্যসূচীৰে আমি যোৰহাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখন আয়োজন কৰিবলৈ লৈছোঁ সমূহ যোৰহাটবাসী ৰাইজৰ সহায় সহযোগিতাত সকলোৰে। আৰু আমি আশাবাদী আৰু যথেষ্ট খুব সুন্দৰভাৱে এবাৰ আমাৰ কাৰ্যসূচীসমূহ আমি ঠিক কৰিছোঁ আৰু সাংস্কৃতিক বহুখিনি কাৰ্যসূচী আছে আৰু লগতে আমাৰ অসমৰ জনপ্ৰিয় শিল্পী আৰু সকলোৰে মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ 12 তাৰিখে আমাৰ ইয়াত তেখেতে সংগীতানুষ্ঠান কৰিব। গতিকে আমি অধীৰ আগ্ৰহে বাট চাই আছোঁ, সমূহ যোৰহাটবাসী বাট চাই আছে। গতিকে 12 তাৰিখৰ দিনাখন জুবিন গাৰ্গ ডাঙৰীয়াৰ যি আমাৰ সংগীতানুষ্ঠান হ'ব যথেষ্ট সুন্দৰ হ'ব বুলি আমি ভাবিছোঁ আৰু যোৰহাটবাসী ৰাইজৰ সকলোৰে সহায় সহযোগিতা আমি বিচাৰিছোঁ। আৰু আজি আমাৰ লাই খুঁটা স্থাপন হ'ল আৰু আজিৰ পৰা আমাৰ পূৰ্ণোদ্যমে আমাৰ কাম আৰম্ভ হ'ব আৰু 11-12 তাৰিখে আমি অতি সুন্দৰভাৱে কেন্দ্ৰীয় ৰঙালী বিহুখন আমি আয়োজন কৰিম। যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত বৈদিক নীতি নিয়মৰ মাজেদি লাই খুঁটা পোতা হয়। উক্ত অনুষ্ঠানটিৰ আগ ধৰে উদযাপন সমিতিৰ সাধাৰণ সম্পাদক বিজয় শংকৰ বৰদলৈয়ে। লগতে এই অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন কৰে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশ বাণিজ্যিক কোষৰ সহ আহ্বায়ক তথা সমাজকৰ্মী ঈশ্বৰ প্ৰসন্ন বৰদলৈয়ে। লাই খুঁটা স্থাপন কৰে যোৰহাট ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰীয়ে। উক্ত অনুষ্ঠানটিত বিভিন্নজন গণ্যমান্য ব্যক্তি উপস্থিত আছিল। 2024 অহা 11 আৰু 12 মেত বৰ্ণাঢ্যভাৱে দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যোৰহাটৰ সমাজৰ বিভিন্ন স্তৰৰ ৰাইজৰ সহায় সহযোগিতা আমি এই বিহু সন্মিলনখন পূৰ্বৰ দৰে এইবছৰ অনুষ্ঠিত কৰিব বিচাৰিছোঁ আৰু বিশেষকৈ এবাৰ নিৰ্বাচনৰ বাবে আমাৰ এই ৰঙালী বিহু সন্মিলনখন 2024 যোৰহাটৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখন অনুষ্ঠিত কৰাত কিছু পলম হৈছে। তাৰ কাৰণে আমিও দুখ পাইছোঁ, কাৰণ বহাগৰ প্ৰথম কেইদিনতেই বছৰটোৰ আমি যদি এই কাৰ্যসূচী অনুষ্ঠিত কৰিব পাৰোঁ তেতিয়াহ'লে ভাল লাগে। কিন্তু উপায়বিহীন অৱস্থাত আমি নিৰ্বাচনৰ বাবে আমি এইবাৰ 11-12 মেত অনুষ্ঠিত কৰিবলৈ ৰাইজে সিদ্ধান্ত লৈছে। আমাৰ সকলোৱে দায়িত্ব দিছে। জুবিন গাৰ্গ ডাঙৰীয়াক আমাৰ ইয়াৰ শিল্পী হিচাপে 12 তাৰিখৰ অনুষ্ঠিত হ'বলগীয়া সন্ধ্যা অনুষ্ঠিত হ'বলগীয়া সাংস্কৃতিক সন্ধিয়ালৈ জুবিন গাৰ্গক অনুষ্ঠিত কৰা হৈছে আৰু বিভিন্ন কাৰ্যসূচী আমি এবাৰ কিছু ব্যতিক্ৰমী কাৰ্যসূচী লোৱা হৈছে। এবাৰ প্ৰথমবাৰৰ কাৰণে আমি যোৰহাটত
অসমৰ বিভিন্ন বিহুতলীসমূহৰ যি বিহু সন্মিলন অনুষ্ঠিত হয় তাত যি স্মৃতিগ্ৰন্থ ওলায় সেই স্মৃতিগ্ৰন্থৰ এক প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। এবাৰ বৰবিহুৱতী প্ৰতিযোগিতা হ'ব, প্ৰায় 2.5 লাখ টকাৰ প্ৰাইজ মানি থাকিব। ইয়াত বিভিন্ন ধৰণৰ বৰবিহুৱতী, জেং বিহু, মহিলাসকলৰ বাবে সৰু বিহুৱতী, এনেদৰে বিভিন্ন প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, সদৌ অসম ভিত্তিত কুইজ প্ৰতিযোগিতা, বিহু আৰু অসমৰ লোক সংস্কৃতি সম্পৰ্কত এনেদৰে আমি এক বৰ্ণাঢ্য কাৰ্যসূচী আয়োজন কৰিছোঁ। আজি ইয়াৰ লাই খুঁটা আমাৰ স্থাপন কৰা হ'ল আৰু আমি আশা ৰাখিছোঁ অতি সফলতাৰে, আমি পূৰ্বতকৈ অধিক সফলতাৰে যোৰহাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন 2024 ভাগ আমি অনুষ্ঠিত কৰিব পাৰিম। উক্ত দুদিনীয়া অনুষ্ঠানটিত বৰবিহুৱতী প্ৰতিযোগিতা, সৰু বিহুৱতী প্ৰতিযোগিতা, জেং বিহু প্ৰতিযোগিতা, কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। অনুপম বৰাৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।